নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেনে যে দাঁতৰ ৰং সলনি হোৱা এটা গুৰুতৰ সমস্যাৰ সংকেত হ'ব পাৰে। আজি আমি জানিম দাঁতৰ টাৰ্টাৰ কি, কিয় হয় আৰু ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি। টাৰ্টাৰ মানে কি? টাৰ্টাৰ মানে দাঁতত জমা হোৱা এবিধ কঠিন আৱৰণ, যি সাধাৰণতে হালধীয়া বা বাদামী ৰঙৰ হয়। এইটো খাদ্যকণা, বেক্টেৰিয়া আৰু লেলাউটিৰ পৰা জন্ম হয়। যদি আমি দাঁত ঠিকমতে ব্ৰাছ নকৰোঁ, তেতিয়া এই টাৰ্টাৰ গঠন হয়। এবাৰ টাৰ্টাৰ গঠন হ'লে ই আনিব পাৰে দাঁতৰ বহু সমস্যা। কিয় হয়? এই সমস্যাটো সাধাৰণতে হয় নিয়মিত ব্ৰাছ নকৰাৰ বাবে, অতিমাত্ৰা মিঠা খোৱাৰ বাবে, মুখত লালা কম উৎপন্ন হ'লে, ধূমপান বা ধঁপাত সেৱন কৰিলে, কেলচিয়াম আৰু ভিটামিন চিৰ অভাৱ থাকিলে। লক্ষণ: দাঁত হালধীয়া বা বাদামী হৈ পৰে, দাঁতৰ আলু ফুলে আৰু তেজ ওলায়, মুখৰ পৰা দুৰ্গন্ধ আহে, তেন্তে টাৰ্টাৰ সম্ভাৱনা থাকিব পাৰে। চিকিৎসা আৰু প্ৰতিকাৰ: ক্লিনিকত টাৰ্টাৰ আঁতৰাবলৈ স্কেলিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। স্কেলিঙত দাঁতবোৰ গভীৰভাৱে পৰিষ্কাৰ কৰি টাৰ্টাৰ আঁতৰোৱা হয়। ইয়াৰ পিছত পলিচিং কৰি দাঁতবোৰ জিলিকাই তোলে, যাতে প্লেক পুনৰ সোনকালে জমা নহয়। কেতিয়াবা চিকিৎসকে এন্টিবেক্টেৰিয়েল মাউথৱাছো ছাজেষ্ট কৰে। ঘৰতে কেনেকৈ প্ৰতিকাৰ কৰিব? দিনটোত দুবাৰকৈ ঠিকমতে ব্ৰাছ কৰক। মিঠা খোৱা সীমিত কৰক। নিয়মিত মাউথৱাছ ব্যৱহাৰ কৰক। ধূমপান পৰিহাৰ কৰক। বন্ধুসকল, মুখৰ ভিতৰৰ পৰিচ্ছন্নতা মানেই কেৱল সৌন্দৰ্য নহয়, ইয়ে আপোনাৰ স্বাস্থ্যকো সুৰক্ষা দিয়ে। সেয়ে সময়ত পৰামৰ্শ লওক, নিয়মিত দাঁতৰ যত্ন লওক আৰু আপোনাৰ হাঁহিৰ সৌন্দৰ্য বজাই ৰাখক। ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।